কি খবৰ মিষ্টাৰ জয়দীপ ব্লগছ অন্য এটি ভিডিঅ'ৰ লগত সকলোকে স্বাগতম গাইছ। এইমাত্ৰ উপস্থিত হৈছোঁ তলাতল ঘৰত গাইছ। ঐতিহ্যমণ্ডিত শিৱসাগৰ সুন্দৰ এখন ঠাই হে, বহুত চাবলগীয়া জেগা বহুত আছে। যি নহওক বাকী সকলোবোৰ ঠাই গৈছোঁ, এতিয়া তলাতল ঘৰত আহি পাইছোঁহি গাইছ। ফাইনেলি দেখাই আছোঁ এইবোৰ আছে, এইবোৰ ধুনীয়াকৈ ৰখা হৈছে। এয়া তলাতল কাৰেংঘৰৰ ভিতৰ চোৱাৰ ফালে আগবাঢ়িছোঁ। ভিতৰ চোৱাৰ কিছু কথা আপোনালোকক থুলমূলকৈ ক'ম, ঠিক আছে গাইছ। এয়া অকণমান ওপৰৰ ফালে আগবাঢ়ি আহিছোঁ, দেখাইছোঁ আপোনালোকৰ তলাতল ঘৰৰ ভিতৰ চোৱা। তলাতল ঘৰ দেশৰ শাসন কৰা মূল কাৰ্যালয়, অৰ্থাৎ বৰচৰাটো মাজগড় আৰু ভিতৰগড় মাজত আছিল। বৰচৰাটো দীঘল আছিল 120 হাত আৰু পথালি আছিল 40 হাত। কাঠ বাঁহেৰে নিৰ্মিত কৰিছিল, সেইটো সময়ত ৰজাই কাঠ বাঁহেৰে নিৰ্মিত কৰিছিল। এই প্ৰকাণ্ড ঘৰটো অপূৰ্ব সুন্দৰ কাৰ্যৰে সুবিধা কৰা হৈছিল। বিভিন্ন প্ৰশাসনীয় কথা কামৰ সুবিধাৰ বাবে কেইবাটা কোঠা আছিল। এই তলাতল ঘৰটো বিভিন্ন ধৰণৰ কাম কাজৰ সুবিধাৰ কাৰণে কেইবাটাও কোঠা নিৰ্মাণ কৰা হৈছিল। আপোনালোকক দেখাম আৰু থুলমূলকৈ ওপৰৰ ফালে অকণমান আগবাঢ়ি আহিছোঁ। ইয়াত অগণন মানুহ আহে আৰু বহুত এটা সুন্দৰ এটা নান্দনিক পৰিৱেশ গাইছ, দেখাই আছোঁ দেই মই। এয়া গাইছ দেখাই আছোঁ। ঘৰটো স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহ আৰু প্ৰমোদ সিংহই ৰাজকাৰ্যালয় চলোৱাৰ পিছত ইয়াত ৰাজকাৰ্যালয় চলাইছিলে। স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহ আৰু স্বৰ্গদেউ প্ৰমোদ সিংহই ৰাজকাৰ্যালয় চলাইছিলে। পিছত বৰ্তমানে যি আপোনাৰ পকী ঘৰটো আপোনালোকে দেখা পাই আছে, এই পকী ঘৰটো ৰাজেশ্বৰ সিংহই নৱনিৰ্মাণ কৰিছিলে। ৰাজেশ্বৰ সিংহই এই পকী ঘৰটো নৱনিৰ্মাণ কৰিছিলে। সদৌ অসম 65 খ্ৰীষ্টাব্দত নিৰ্মিত পকী তলাতল ঘৰ চাৰিওফালে দেৱাল সদৃশ আপোনালোকে দেখা পাব। চাৰিওফালে দেৱাল সদৃশ আছিলে। এই দেৱাল প্ৰকাণ্ড ইটাগড় আছিলে। ইটাগড় কাষত গড়খাইও খন্দোৱা হৈছিলে। এয়া ফাইনেলি আপোনালোকক দেখাই আছোঁ গাইছ, আপোনালোকে চাই যাওক কি এটা সুন্দৰ এটা পৰিৱেশ। তলাতল ঘৰটো 7 মহলীয়া আৰু ৰাজকাৰেঙৰ মাটিৰ ওপৰত 4 মহলীয়া আৰু মাটিৰ তলত 3 মহলীয়া। ইয়াৰ কাষতে সূতগৃহত 2 মহলীয়া আৰু ইয়াৰ তলটোৰ মহলটো ইটাৰে সাজি তলাতল ঘৰটো নিৰ্মাণ কৰা হৈছিলে। 270 বছৰ পুৰণি দেই এই ঘৰটো, 270 বছৰ পুৰণি এটা সুন্দৰ এটা অতীজৰ আহোমসকলৰ এটা ঘৰ। গাইছ আপোনালোকৰ ভিতৰৰ ফালে অকণমান ফাইনেলি দেখাব বিচাৰিছোঁ। এয়া অগণন মানুহ চব কোঠালি ছিষ্টেম। যেনি যায় আপোনালোকে দুৱাৰ পাব, দৰ্জা খিৰিকী, সৰু সৰু দৰ্জা। আৰু সেইটো ঘৰ দেখাইছোঁ মই সৰুকৈ। এইটো সৰুকৈ দেখাইছোঁ। এই ভিতৰি এইটো বৰ্তমান ইয়াৰ মূল দুৱাৰ বন্ধ আছে, গতিকে দেখাব নোৱাৰি। যি পাৰিছোঁ দেখাইছোঁ আপোনালোকক। গতিকে আপোনালোকে যদি আহে, সঁচাই আপোনালোকক ভাল লাগিব। এই তলাতল ঘৰত আহিলে সঁচাই এটা বহুত সুন্দৰ এটা পৰিৱেশ। সকলোৱে আহক, আহি পেলাই এই সৌন্দৰ্যময় পৰিৱেশ ওপৰত অধ্যয়ন কৰি আৰু সৌন্দৰ্যমান কৰি তোলক। আমাৰ ৰজা মহাৰজাসকলৰ অতীজৰ আহোমসকলৰ নৱনিৰ্মিত এইটো হৈছে তলাতল ঘৰ। এয়া অকণমান ওপৰৰ ফালে আগবাঢ়ি আহিছোঁ দেই।
অকণমান আগবাঢ়ি আহিছোঁ, এয়া আগবাঢ়ি আহিছোঁ গাইজ। এয়া সৰু এয়া খুঁটাবোৰ আপোনালোকক দেখাব বিচাৰিছোঁ, ভিতৰৰ ফালে অকণমান দেখাব বিচাৰিছোঁ। সুন্দৰ এটা ভাল লগা দৃশ্য দেই। ইয়াত আন্ধাৰ, একো দেখা নাপায়। মই মোবাইলৰ ফ্লাছ লাইটটো অন কৰি লৈছোঁ দেই গাইজ, একো দেখা নাপায়, কিন্তু মোবাইলৰ ফ্লাছ লাইটটো অন কৰি পেলাই আপোনালোকক দেখাইছোঁ। আন্ধাৰ ভিতৰত, বহুত আন্ধাৰ, আৰু বাহিৰৰ ফালে পোহৰ, ভিতৰত আন্ধাৰ। এই আকৌ তলফালে এতিয়া নামি গৈছোঁ গাইজ। ভিডিঅ'টো ইমানখিনি আছিলে, আৰু আপোনালোকে যদি ভিডিঅ'টো সঁচাই ভাল পাইছে, যিমান পাৰে তিমানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। চেনেলটো নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এনেকৈ ঐতিহ্যমণ্ডিত ঠাই কিছুমানত আহক, বহুতো কিছুমান নজনা কথা শিকক। আমিও বাৰু নাজানো, কিন্তু আমিও আহিছোঁ শিকিবৰ কাৰণে আহিছোঁ। থুলমূলকৈ যি পাৰিছোঁ আপোনালোকক থুলমূলকৈ অকণমান হ'লেও কৈছোঁ গাইজ, ঠিক আছে। এয়া বহুত সুন্দৰ, আশে পাশে বহুত সুন্দৰ দৃশ্য দেখাইছোঁ গাইজ আপোনালোকক, বহুত ভাল লগা দৃশ্য গাইজ। ইমানেই আছিল দেই।